এতিয়া কণী ইয়াত বইল কৰিম সাধাৰণতে কণী বইল কৰিলে কিমান সময় লাগে যদি গেছত বইল কৰোঁ এয়া দেখিলে আপোনালোকে প্ৰমাণ পালে সময়টো অলপ বেছি লাগে নমস্কাৰ স্বাগতম জনাইছো এটা নতুন ভিডিঅ'ৰ মাজলৈ আজি মই আপোনালোকৰ সন্মুখত এটা বিশেষ সামগ্ৰী ৰিভিউ কৰিব ওলাইছো সেইটো হৈছে সিমি ডাবল বাৰ্নাৰ ষ্টভ এইটো হৈছে সিমি ডাবল বাৰ্নাৰ ষ্টভ আৰু এই ষ্টভটো মোলৈ ৰিভিউৰ বাবে প্ৰেৰণ কৰিছে গাজিয়াবাদৰ পৰা মোৰ নামত আহিছে প্ৰাঞ্জল পি হাজৰিকা আৰু তেওঁলোকে অনুৰোধ কৰিছে যাতে মই এইটো বস্তু ৰিভিউ কৰোঁ তেওঁলোকে এই সামগ্ৰীটোৰ দাম এই ষ্টভটোৰ দাম নিৰ্ধাৰণ কৰিছে প্ৰায় ৩০০০ টকা ২৫০০ পৰা ৩০০০ টকা বুলি মোক কৈছে আৰু মই ৰিভিউ কৰি আমাৰ অডিয়েন্সক জনাব লাগে কেনেকুৱা সামগ্ৰী সেইবাবে মই আপোনালোকৰ সন্মুখত ৰিভিউ কৰিব বিচাৰিছো প্ৰথমে খুলি লওঁ মই ইয়াত কি থাকে মই একদম আনবক্সিং নকৰাকৈ ইয়াত সেলোটেপ মাৰ আছে দেখিছেনে সেলোটেপটো প্ৰথমে খুলি লৈছো আৰু ইয়াত কি আছে মই সেলোটেপটো খুলিলে দেখা পাম মই অৱশ্যে ইউটিউবত দুই এটা ভিডিঅ' চাইছিলো এয়া হৈছে সিমি ডাবল বাৰ্নাৰ ষ্টভ তেওঁলোকে এটা বিশেষ বস্তু দিছে স্মাৰ্ট কুকিং জেল বুলি কৈছে এইটোৱে মূল ইন্ধন বুলি মই ভিডিঅ'বোৰত দেখিছোঁ এইটো স্মাৰ্ট কুকিং জেল এই দুটা ডাবল বাৰ্নাৰ লগত দুটা এনে ধৰণৰ স্মাৰ্ট কুকিং জেল দিয়ে আৰু এই দুটাত কি লিখা আছে মই পঢ়ি দিছোঁ এবাৰ হাই হিট আউটপুট ইকো ফ্ৰেণ্ডলি স্মোকলেছ 100% নেচাৰেল অৰ্ডাৰলেছ মানে স্মোকলেছ কোনো ধৰণৰ ধোঁৱা নোলাই বুলি কৈছে ঘৰৰ ভিতৰত মই এতিয়া ৰুমৰ ভিতৰত আছো দেখিছে ৰুমৰ ভিতৰতো আপোনালোকে ল'ব পাৰে জ্বলাব পাৰে আৰু লগতে গোন্ধ মুক্ত বুলি কৈছে ১০০% নেচাৰেল বুলি তেওঁলোকে দাবী কৰিছে ইট ইজ হাইলি ৰিকমেণ্ডেড টু ইউজ সিমি কুকিং জেল অনলি উইথ সিমি কুকিং ষ্টভ এইটো ষ্টভৰ লগতে এইটো জেল ব্যৱহাৰ কৰিবলৈ তেওঁলোকে কৈছে আৰু নেট ৱেইট 1 লিটাৰ বুলি তেওঁলোকে উল্লেখ কৰিছে আৰু সাধাৰণতে এই বস্তুটো অৰ্ডাৰ দিব পাৰি ইয়াত দামো লিখা আছে হয়তো পোৱা নাই পোনপটীয়াকৈ হয়তো ১০০ টকা বা ১৫০ টকাৰ ভিতৰতে হ'ব এইটোৰ দাম এতিয়া দুটা লগত আহে পাছত তেওঁলোকৰ তাত অৰ্ডাৰ দিব লাগিব আৰু এইটো হৈছে সিমি ষ্টভ এতিয়া মই আপোনালোকক এই সিমি ষ্টভটোত কেনেধৰণে ৰান্ধিব পাৰি গোটেইখিনি আপোনালোকক দেখাম এইবোৰ সামগ্ৰী দি পঠিয়াইছে এইবোৰ মই ভালকৈ আপোনালোকক খুটি নাতি মাৰি বিশ্লেষণ কৰিম কাৰণ ৰিভিউৰ বাবে যিহেতু দিছে সেয়ে মোৰ দায়িত্ব হৈছে আপোনালোকৰ সন্মুখত ৰিভিউটো উপস্থাপন কৰা ভাল নে বেয়া মই নিজে গম পাম দুই এটা বস্তু মই উতলাই চাম কিমান কাম দিয়ে জুই কেনেধৰণে ওলায় সেইখিনি আপোনালোকে গম পাব প্ৰথমে ৰিভিউ কৰি লওঁ আহক আপোনালোকে দেখিছে ওজন বৰ বেছি নাই মই ধুনীয়াকৈ দাঙিব পাৰিছোঁ কেৰি কৰি লৈ যোৱাত ইজি পৰ্টেবল হয় লৰোৱাত ইজি সকলো ধৰণৰ ইজি যেন অনুভৱ হৈছে মানে আপোনালোকৰ ঘৰত যদি গেছ চিলিণ্ডাৰ আছে আপোনালোকে যদি বিকল্প এটা ৰন্ধন প্ৰণালী বিচাৰে ঘৰৰ ভিতৰত বা আপুনি ক'ৰবাত আউটডোৰ গৈছে ফুৰিব গৈছে পিকনিক গৈছে গাড়ীখনত যদি ৰন্ধন প্ৰণালী এটা লৈ যাব বিচাৰে তেনেহ'লে এই ৰন্ধন প্ৰণালীটো আপুনি লৈ যাব পাৰে এইটো সিমি ষ্টভ এনেধৰণে তেওঁলোকে কোম্পানীয়ে দাবী কৰিছে যে এইটো বাহিৰতো লৈ যোৱাৰ বাবে সহজ আৰু ঘৰৰ ভিতৰতো যদি আপোনাৰ চিলিণ্ডাৰো আছে কিবা কাৰণত চিলিণ্ডাৰটো কেতিয়াবা শেষ হৈ গ'ল ইমাৰ্জেঞ্চি হিচাপে এইটো বিকল্প ৰন্ধন প্ৰণালী হিচাপে ৰাখিব বিচাৰে ৰাখিব পাৰে আৰু এইখিনি হৈছে সামগ্ৰী তেওঁলোকে কোম্পানীৰ পৰা দিছে ইয়াত কি কৰে এইটো হয়তো জুই নুমুৱাত ব্যৱহাৰ কৰিব মই পাছত এইটো ব্যৱহাৰ কৰিব লাগিব জুইটো নুমাবলৈ এইখিনি হ'ল বাকী এইটো বস্তু ইয়াত লাগি থাকে কেনেকৈ লাগি থাকে এইটো বস্তু দেখিছেনে এইটো বস্তু আৰু তেওঁলোকে এইটো এটা দিছে এইটো এটা ষ্টভ মানে ইয়াত জেলটো ঢালিব লাগিব এইটো লাগি আছে বাৰু লাগি থাকক এইটো এনেধৰণে আপুনি পদুম ফুলৰ দৰে মিলিও দিব পাৰে চাওক ধুনীয়াকৈ আৰু জপাইও দিব পাৰে দেখিবলৈও ধুনীয়া জপা মেলা কৰিব পাৰে এইটো আৰু এই বস্তুটো এই ইয়াত জাষ্ট সোমাই দিলে হ'ল ইয়াত জাষ্ট সোমাই দিলে হ'ল হৈ গ'ল তো আপুনি মেলি লওক নিজৰ যিমান পৰিমাণত লাগে সেই অনুপাতে তাৰপিছত আপুনি এইকেইটা ইয়াত বহাই দিব লাগিব হয়তো হয় ইয়াত বহাই দিব লাগিব কিন্তু তাৰ পূৰ্বে আপোনালোকে এই জেলটো ইয়াত সোমাই ল'ব লাগিব এই জেলটো কেনেধৰণে খোলে জাষ্ট খুলিলেই হ'ল হয়তো হ'ব হয় খোল খাই গ'ল এইটো জেল খোল খাই গ'ল মই একেবাৰে ডাইৰেক্ট বক্সটো নিজে আপোনালোকৰ সন্মুখত কেমেৰাত অপেন কৰিছোঁ আৰু জেলটো ইয়াত ঢালি দিছোঁ চাওক জেল মই আনুমানিক কিবা অলপ দি দিছোঁ বৰ বেছি নিদিওঁ আৰু এইটো ভালকৈ মাৰি থৈ দিম তাৰপাছত মই অলপ মোৰ হাতত জেল লাগি গৈছে হয়তো একো নহয় নেচাৰেল বুলি তেওঁলোকে কৈছে তেতিয়াও হাতখন চাবোন দি ধুই দিয়াটো ভাল হ'ব খুব ঠাণ্ডা লাগিছে জেলটো এই জেলটোৰ বিৱৰণীও আছে ইয়াত মেনুফেকচাৰিং ইন ইণ্ডিয়া ফৰ্মুলেটেড ইন ব্ৰিটেইন বুলি তেওঁলোকে উল্লেখ কৰিছে ইয়াত সেইটো কথা উল্লেখ কৰিছে সোমাই দিছোঁ চাওক এইটোতে এইটো দিয়া চলাই আন্দাজ এনেকৈ কৰি লওঁ জুই ওলাইছে হয়তো আপোনালোকে ধৰিব পাৰিছে নে নাই পৰা নাজানো
কিন্তু জুই ওলাই আছে নীলা নীলা জুই মই এতিয়া কণী ইয়াত বইল কৰিম জুই ওলাই আছে ধুনীয়াকৈ কণী বইল কৰিম এতিয়া সাধাৰণতে কণী বইল কৰিলে কিমান সময় লাগে যদি গেছত বইল কৰোঁ 10 মিনিট লাগে ইয়াত কিমান সময় লাগে ইয়াত চাওক ঘড়ী কাটাত বৰ্তমান 3:35 হৈছে 3:35 পৰা কিমান সময় লাগে গেছত খানে 10 মিনিটত কণী বইল হৈ যায় আৰু ইয়াত কিমান সময় লাগে চাওঁ আহক এবাৰ বৰ্তমান বইল হৈ আছে চাওক ইয়াত জুই কম বেছি কৰিব পৰা কোনো প্ৰভিজন নাই মানে ইয়াত কোনো ধৰণৰ ৰেগুলেটৰ নাই মানে ইয়াত অকোৱা পকোৱা একো ব্যৱস্থাই নাই এটো ডাইৰেক্টলি ইয়াত আপুনি বহাই দি পেলাই ইয়াত মাত্ৰ জুইটো জ্বলাই দিলে তাৰ বাহিৰে ইয়াত আনো একো ব্যৱস্থা নাই বাকি মই ৰুমৰ ভিতৰত আছো ৰুমৰ ভিতৰত অলপো মই ধোঁৱা পোৱা নাই অলপো গোন্ধ নাই একো গোন্ধ নাই গেছতকৈ যদি বেছি সময় লাগে স্বাভাৱিকতে হেতু এটা মাইনাস পইণ্ট হ'ব পাৰে কিন্তু গেছতকৈ যদি কম সময়তে হয় হেতু প্লাস পইণ্ট আৰু গেছৰ সমান সময়ত যদি হয় তেতিয়াও প্লাস পইণ্ট বুলি আমি ইয়াক অভিহিত কৰিব লাগিব 3:35 আমি আৰম্ভ কৰিছিলো বৰ্তমান 3:40 45 50 হৈ গ'লগৈ মই ঘড়ী টাইমটো এবাৰ দেখুৱাই দিছো আপোনালোকক চাওক 15 মিনিট সময় হ'ল 5 মিনিট 10 মিনিট 15 মিনিট সময় কিন্তু এইফালে যদি চাই যিমান উতলিব লাগে সিমান হয়তো উতলা নাই কিন্তু মই এইটো ইয়াৰ পৰা এটা উঠাই লৈছো 15 মিনিট পাছত এটো মই অলপ ঠাণ্ডা পানী দিলো ঠাণ্ডা পানী দি মই আপোনালোকৰ সন্মুখত মানে বাকলি গুচাই দেখুৱাম যে এটো বইল হৈছে নে নাই এটো এবাৰ চাই লওঁ এতিয়া বইল হৈছে নে হাফ বইল হৈছে মোৰ মতে তো হাফ বইল হোৱা নিচিনা লাগিছে বাকিখিনি উতলি আছে হাফ বইল হৈছে মানে এয়া চাওক হাফ বইল হৈছে মানে এতিয়াও বাকলি মই ভালদৰে গুচাব পৰা নাই বাৰু কিন্তু এয়া হাফ বইল হৈছে মানে 15 মিনিট লাগিছে হয়তো সময়টো অলপ বেছি লাগে এয়া দেখিলে আপোনালোকে প্ৰমাণ পালে সময়টো অলপ বেছি লাগে হয়তো জুইটো যিমান হ'ব লাগে সিমান নহয় সিমি ষ্টভটোত হয়তো আপোনালোকে অৰ্ডাৰ দিবও পাৰে যদি ইচ্ছা কৰে আপোনালোকক গোটেইখিনি তেওঁলোকৰ ৱেবছাইট আছে নাম্বাৰ আছে গোটেইখিনি আপোনালোকক দিয়াই থাকিব কিন্তু মই কৈছো ৰিভিউ কৰি মই এটা কথা গম পালো যে এই সিমি ষ্টভত অলপ সময় লাগে জুইৰ পৰিমাণটো অলপ কম হয় বাকি আপোনালোকে চাই ল'ব এয়া দেখিছে আপোনালোকে এতিয়াও জুই জ্বলি আছে উতলি আছে জুইৰ পৰিমাণটো বৰ্তমান জুই শেষ হৈ গৈছে মানে এটো মই যিমান জেল দিছিলো সেই জেল অনুপাতেই জ্বলিব জেল মই কমকে দিছিলো আৰু মতে আপোনালোকে দেখিছিলে কম জেলত কম সময় জ্বলিছে যদি বেছি জেল দিও বেছি সময় জ্বলিব আৰু এই একোটা জেল এই জেল যদি 4 জন বা 5 জন মানুহে ব্যৱহাৰ কৰে 10 দিন মান যায় বুলি তেওঁলোকে কোম্পানীয়ে দাবী কৰিছে এয়া আছিল সিমি ষ্টভ মই একেবাৰে হসা ৰিভিউখিনি আপোনালোকৰ বাবে আগবঢ়ালো কণী 15 মিনিট লাগিল বইল হতে তাকো হাফ বইল হৈছে তাতকৈ অলপ বেছি সময় লাগিব জেলটো হয়তো বেছিকে দিলে জুইটো বেছি হয়তো উঠিব পাৰে কিন্তু ইয়াত কোনো ৰেগুলেটৰৰ সিস্টেম নাই ইয়াত আপোনালোকে কম বা বেছি কৰিব নোৱাৰে সেইকাৰণে জেলটো বেছিকে দিব লাগিব আৰু জেলটোৰ কিন্তু খৰচ আছে পাছত হয়তো 150 টকা মানত কিনিব লাগিব তেওঁলোকৰ ৱেবছাইটতে হয়তো অৰ্ডাৰ দিব লাগিব কাৰণ কোম্পানীয়ে হেতু জেল নিৰ্মাণ কৰে বাহিৰত মাৰ্কেটত কিনিব পোৱা নাযায় বাকি আপোনালোকৰ কমেন্ট বক্সত কমেন্ট কৰি জনাব আকৌ আনিম চাই থাকক ভিডিঅ'বোৰ নমস্কাৰ